অজাপৰ সভাপতি লৰেণজ্যোতি গগৈৰ সংবাদমেল ডিব্ৰুগড়ত সংবাদমেল সম্বোধন অজাপৰ সভাপতিগৰাকীৰ সাম্প্ৰতিক বান পৰিস্থিতি সন্দৰ্ভত এই সংবাদমেল আমি পোনপটীয়াভাৱে লৈ গৈছোঁ। শিলগুটি লুণ্ঠন কৰি আছে, কয়লা লুণ্ঠন কৰি আছে। তাৰ উপৰিও আপোনালোকে ডেম বনাবৰ কাৰণে সেইটো বৃহৎ নদীবান সম্পৰ্কত মই বেলেগে প্ৰেছ মিট দিম, আজি নকওঁ। গোটেই গুগল ইমেজ আছে, গোটেই ভূটানৰ ওপৰত যিমান নদীবান বনাব, অৰুণাচল আৰু নাগালেণ্ডত যিমান নদীবান বনাব, আমি ডাউন ষ্ট্ৰীমত থকা মানুহ, আমি অসমতে আমি ডাউন ষ্ট্ৰীমত নামনি অঞ্চলত বসবাস কৰিছোঁ। চাব আপোনালোকে গুগল ইমেজ চাই দেখিব, মোৰ লগত আছেই, মই আপোনালোকক এতিয়া দুখাব খোজা নাই। কিমান আমি নামনি অঞ্চলত থকাৰ পাছতো আমাৰ বানপানীক লৈ, এই লুণ্ঠন ৰাজক লৈ কোনো ধৰণৰ চৰকাৰ চিন্তিত নহয়। মুখ্যমন্ত্ৰীয়ে কালি ইৰেছপনচিবল, অদায়িত্বশীল মন্তব্য আগবঢ়াইছে। কৈছে যে বিহুবৰৰ নেপালী খুঁটিৰ মানুহসকলে এই ব্যৱসায়ৰ লগত জড়িত হৈ থকাৰ কাৰণেই হেনো এই তেওঁ কয়লা ব্যৱসায়টো বন্ধ কৰিব খোজা নাই। মোৰ প্ৰশ্ন, নেপালী খুঁটিৰ মানুহে কয়লা ব্যৱসায় কৰি ধনী হৈছে নেকি? নেপালী খুঁটিৰ মানুহে তেওঁলোকে তাত ডায়েৰী ফাৰ্ম আছে, মিনিমাম ন্যূনতম 10গৰাকী, মানে 10জনী জাৰ্চিৰ পৰা, গিৰ গাইৰ পৰা আৰম্ভ কৰি 50জনীলৈকে 1000তকৈ বেছি জাৰ্চি গাই তাত মৰিছে। তেওঁলোকে কি কৰিছে? তেওঁলোকে সমগ্ৰ শিৱসাগৰ জিলাত গাখীৰ দিয়ে, সমগ্ৰ শিৱসাগৰ জিলাত তেওঁলোকে শাক পাচলিৰ যোগান ধৰে, আৰু আপুনি তেওঁলোকক বদনামী কৰি দিব খুজিছে। মৰাৰ পিছতো আপোনালোকে তেওঁলোকক এৰি দিয়া নাই। আপুনি নিজৰ, মানে এইটো এনেকুৱা হৈছে, নিজৰ পেটৰ বিষ ঢাকিবৰ কাৰণে বেলেগৰ খাদ্যৰ ওপৰত বদনাম দিয়া কাম আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীয়ে। এইটোতো উচিত কথা নহয়। এইটো নেপালী খুঁটিৰ মানুহকো পোনপটীয়াকৈ আক্ৰমণ কৰিছে, এইটো তেওঁলোকক অপমান কৰিছে। মৃত্যু উপত্যকাত পৰিণত হোৱাৰ পাছতো নেপালী খুঁটিক তেওঁলোকে ৰেহাই দিয়া নাই মুখ্যমন্ত্ৰীয়ে। তাৰমানে দুখ বেলেগক জাপি দি নিজে উদৰ পূৰাই খোৱাৰ যিটো কথা, পাহাৰ ধ্বংস কৰাৰ কথা, যিটো পাহাৰ ধ্বংস কৰি কয়লা চিণ্ডিকেট কৰি, শিলৰ চিণ্ডিকেট কৰি, কাঠৰ সেইফালে গ্ৰীণ প্লাই ইণ্ডাষ্ট্ৰী বহাই তেওঁলোকৰ লগত গোপন বুজাবুজি কৰি টকা সংগ্ৰহ কৰাৰ তেওঁলোকৰ যিটো অভিলাষ, সেইটো পূৰণ কৰাৰ চিন্তা। আপোনালোকে জানি আচৰিত হ'ব, সেই অঞ্চলটোত, বিহুবৰ অঞ্চলটোত যেতিয়া পূৰ্ণাংগ তাতে শিলৰ খনন চলি আছিলে, তাত কিমান ক্ৰেচাৰ মেচিন আছিলে? 138টাৰ পৰা 148টালৈকে ক্ৰেচাৰ মেচিন। যেতিয়া কম হৈ গ'ল, যেতিয়া মানে নাগালেণ্ডৰ ভিতৰলৈ চিফ্ট কৰিব লগা হ'ল, এতিয়া 37টালৈ কমিছে ৰিচেণ্টলি একেবাৰে। গতিকে আমি এইখিনি সেইকাৰণে আহ্বান জনাইছোঁ যে এইটো এটা অসমৰ ৰাইজে জানিব খুজিছে, আমাৰ সকলোৰে জনাৰ অধিকাৰ আছে। ইয়াৰ এই ভয়ংকৰ মানুহে সৃষ্টি কৰা এই ভয়ংকৰ বানপানীৰ উৎস আৰু কাৰণ কি অসমৰ মুখ্যমন্ত্ৰীয়ে জনাব লাগিব। তালিবাজি কথাৰে আমাক ঠগিব নোৱাৰিব। বেলেগৰ দুখ বেলেগক জাপি দি মূল কাৰণৰ পৰা পলাবলৈ অসমৰ মুখ্যমন্ত্ৰীয়ে নোৱাৰিব, স্পষ্ট কথা। সেইকাৰণে কৈছোঁ, তাৎক্ষণিকভাৱে জনাব লাগে বৃহৎ নদীবান ওপৰত আছেনে নাই। কয়লা খননৰ ফলত পাহাৰ তলত, যিটো ৰাইজে অভিযোগ কৰিছে, তলত মানে ধুন্দা হোৱাৰ কাৰণে, তলত একেবাৰে হেৰি হৈ যোৱাৰ কাৰণে পাহাৰ 50 জেগাত, 50 ঠাইতকৈ বেছি পাহাৰ খহিছে। য'ত কয়লাৰ খনন হৈছে তাতো খহিছে, য'ত কয়লাৰ খনন নাই হোৱা তাতো খহিছে। তাৰ কাৰণে ইটোৰ লগত সিটো অঞ্চলৰ সম্পৰ্ক থাকে। এটা প্লেট, এটা বেল্টৰ ওপৰতে মাতি থাকে। যেতিয়া ভাৰসাম্যতা হেৰুৱাই, চাৰিওফালে হেৰুৱাই, এইটো স্বাভাৱিক কথা। কয়লা বহন কৰিবৰ কাৰণে নৈৰ ওপৰত কাঠ পেলাই যেতিয়া তেওঁলোকে দলং বনাই লৈছে, সেই দলং যেতিয়া হৈ যায়, তেওঁলোকৰ কাম হৈ যায়, সেই নৈৰ ওপৰত যেতিয়া বাটটো বন্ধ হৈ যায়, তাৰপিছত আৰু কয়লা চিণ্ডিকেটৰ মানুহে সেইটো বাটটো চফা কৰি দিবৰ কাৰণে চিন্তা চৰ্চা নকৰে, যাৰ ফলত এটা আৰ্টিফিচিয়েল ৰিজাৰ্ভাৰ সৃষ্টি হৈ তাৰো পিছতো ডিভাষ্টেশ্যন হোৱাৰ কথাও বহুতে আলোচনা কৰিছে। আমি কি হয় আমি নাজানো, এইটো চৰকাৰে জনাব লাগিব। চৰকাৰ, মুখ্যমন্ত্ৰীয়ে ক'ব লাগিব কিয় এনেকুৱা ভয়ংকৰ পৰিস্থিতি হৈছে। এতিয়া আমি এটা বেলেগ বিষয়লৈ আহিব খুজিছোঁ। এতিয়া মুখ্যমন্ত্ৰীয়ে 15,000 টকাকৈ প্ৰাথমিকভাৱে দিম বুলি ক'লে, পিছত সৰজমিন তদন্ত কৰি আৰু দিম কৈছে। আমাৰ কথাটো সেইটো নহয়। যিখন মেনুৱেল ফাইনেন্সিয়েল এছিষ্টেঞ্চ, যিটো ডিজাষ্টাৰ মেনেজমেণ্টৰ নামত যিখন মানে তেওঁলোকৰ মেনুৱেল আছে, এইখন মেনুৱেল ফাইনেন্সিয়েল এছিষ্টেঞ্চ ডিউৰিং ডিজাষ্টাৰ, এখন মেনুৱেল, এখন চৰকাৰৰ এখন মেনুৱেল। ইয়াত কি ভাঙিলে কিমান পইচা পায়, মানুহ ঢুকালে কিমান পইচা পায় লিখা আছে। কিন্তু আমাৰ কথা হ'ল যে 2015 চনৰ মেনুৱেল, 2015 চনত ঘৰ বনাবৰ কাৰণে লগা ইটাৰ দাম, বালিৰ দাম, শিলৰ দাম, লোহাৰ দাম একে হৈ আছে নেকি 2026 চনত? মুখ্যমন্ত্ৰীক ক'ব খুজিছোঁ। ইয়াত লিখা আছে, মই পৃষ্ঠা উলিয়াই পঢ়ি দিব পাৰোঁ। ইয়াত লিখা আছে মানুহ ঢুকালে 4 লাখ টকা পাব। ইয়াত লিখা আছে, আপোনালোকে চাব, ইয়াত লিখা আছে কোনোবা যদি
মানুহ ডিজেবল পাৰ্চন কেনেবাকৈ হেৰি হয় তেওঁলোকে 2.5 লাখৰ পৰা তেওঁলোকে 74,000-ৰ পৰা 2.5 লাখ টকা পাব। হস্পিটেলাইজেশ্যনৰ তেওঁলোকৰ কাৰণে 5,400-ৰ পৰা 16,000 টকা। ঘৰ ভাঙিলে ঘৰ ৰিপেয়াৰিং কৰিবৰ কাৰণে 2,500 আৰু নহয় 2,500 টকা ৰিপেয়াৰিং ইনিচিয়েলি। তেওঁলোকৰ মানে কাপোৰৰ কাৰণে নহয়, তেওঁলোকৰ কাপোৰৰ কাৰণে ঘৰ ৰিপেয়াৰিঙৰ কাৰণে নহয়, কাপোৰ আৰু ঘৰত লগা বস্তু বাহানিৰ কাৰণে 5,000 টকা। এতিয়া শূন্য হৈ গৈছে। কাপোৰ কানি 2,500 টকাত পাব নেকি? ঘৰৰ ইউটেনচিল, ঘৰৰ প্ৰেছাৰ কুকাৰ, এটা প্ৰেছাৰ কুকাৰৰ দাম কিমান? 2,500 টকা দি ঠগিব খুজিছে নেকি? কণা হাঁহক পতান ধান দিয়া নিচিনাকৈ। ঘৰ এটা ভাঙিলে সেইটো দিনত 1,20,000 টকা এটা ঘৰ বনাবৰ কাৰণে, কেঁচা ঘৰ। সেই ডেমেজ ঘৰৰ ৰিপেয়াৰিঙৰ কাৰণে এইবোৰ এই যিটো মেনুৱেল, এইখন যিখন এছিষ্টেণ্ট মানে ফাইনেন্সিয়েল এছিষ্টেণ্ট ডিউৰিং ডিজাষ্টাৰ যিখন মেনুৱেল আছে, এইখন মেনুৱেল মুখ্যমন্ত্ৰীয়ে তাৎক্ষণিকভাৱে কেবিনেট সপ্তাহে সপ্তাহে পাতে, 15 দিনে পাতে। এইবোৰ কেবিনেট পাতি থাকোঁতে বিভিন্ন ধৰণৰ খানা পিনা খাই ফটো আৰু ভিডিঅ' আপোনালোকেও ইতিমধ্যে প্ৰকাশ কৰিছে। গতিকে আমি ক'ব খুজিছোঁ, কেবিনেট পাতি তাৎক্ষণিকভাৱে এইখন মেনুৱেল সলনি কৰক। মানুহক 2026 চনৰ যিটো হাৰ, সেইটো সময়ত চাউলৰ দাম কিমান আছিল, আজি কিমান বাঢ়িলে? গেছৰ চিলিণ্ডাৰৰ দাম 420 টকা 410 টকা আছিল, এতিয়া 1,100 টকাতকৈ বেছি হ'ল। গতিকে 3 গুণ 4 গুণ বাঢ়িছে। টেক্স বঢ়াইছে আপোনালোকে, একেবাৰে আপোনাৰ খাজানা বঢ়াইছে আপোনালোকে 5%, 6%। টেক্স বঢ়াইছে অফুৰন্ত, আৰু জনগণে পাব লগা অধিকাৰ আপোনালোকে কমাই নিব 2015 চনৰ ভিত্তিত দিব, এইটো হ'ব নোৱাৰে। গতিকে এইখন মেনুৱেল ৰিলিফ দিব লগা, তেওঁলোকে যি পাব এছিষ্টেঞ্চ পাব, তাৰ এই মেনুৱেলখন সলনি কৰি নতুন নিৰিখত নতুন নিয়মত সৰ্বসাধাৰণ জনগণক যাতে ক্ষয় ক্ষতিক তেওঁলোকে ক্ষতিপূৰণ দিয়ে, তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। ঠিক আছে, 2015 চনৰ মেনুৱেল চাই ল'ব পাৰে, আপোনালোকক দি দিব পাৰিম।